নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো পুৱাৰ অনুষ্ঠান প্ৰাত্যহিক শিৰোনামলৈ এতিয়া চাওঁহক ৰাজ্যৰ বহু কেইখন আগশাৰীৰ বাতৰি কাকতত শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা বাতৰিসমূহ আমাৰ হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন চাওঁহক অসমীয়া প্ৰতিদিন কাকতখনত কোনকেইটা বাতৰিয়ে মুখ্য পৃষ্ঠাত স্থান পাইছে ইয়াৰে প্ৰথমটো বাতৰি দেশত বলবৎ তিনি নতুন ফৌজদাৰী আইন ৭৭ বছৰীয়া উপনিবেশিক বিধিৰ পৰিল জবনিকা নতুন ফৌজদাৰী আইনৰ অধীনত গোৱালিয়ৰত পঞ্চায়ত প্ৰথমটো গোচৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ আৰু হিংসা বিয়পোৱাসকল হিন্দু হ'বই নোৱাৰে সদনত আক্ৰমণাত্মক ৰাহুল গান্ধী জাঙুৰ খাই উঠিল মোদী অমিত শ্বাহ ৰাজনাথ সিং মোদীৰ প্ৰত্যুত্তৰ হিন্দু সমাজক হিংস বুলি কোৱাটো গুৰুতৰ কথা অমিত শ্বাহে ক'লে হিন্দু সমাজক কৰা অপমানৰ বাবে ৰাহুলে ক্ষমা খোজক উৎকোচ লৈ গুৱাহাটীত গ্ৰেপ্তাৰ CGSTৰ সহকাৰী আয়ুক্ত এম শ্ৰীনিবাস ৰাও গোচৰ মীমাংসাৰ বাবে ব্যৱসায়ৰ পৰা বিচাৰিছিল 2 লাখ টকা আৰু পৰৱৰ্তী বাতৰিত আহিছো ৰাজ্যত বান পৰিস্থিতিৰ অৱনতি প্ৰয়োজনত লোৱা হ'ব সেনাৰ সহায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদমেলত অৰ্থসত্য বক্তব্যৰে প্ৰতিদিনক আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ স্নাতকত নামভৰ্তিত মাসুল বৃদ্ধিত বাতৰি ব্যাপক প্ৰতিক্ৰিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত মাসুল ঘূৰাই নিদিয়া ছাত্ৰ সমাজৰ প্ৰতিবাদ প্ৰজ্ঞান ভাৰতী আঁচনিত বিসংগতি কোকৰাঝাৰত 34 লাখ লুটৰ ঘটনা আৰক্ষীৰ গুলিত মাষ্টাৰমাইণ্ড আমিৰ আহত আৰু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনীয় ভৱনৰ গেটত তলা লগাই ছাত্ৰৰ বিক্ষোভ মাৰ্কশ্বিট কেলেংকাৰীক লৈ ব্যাপক প্ৰতিক্ৰিয়া অগ্নিবীৰ আঁচনিৰে সেনাৰ মাজত বিভাজন আনিছে কেন্দ্ৰই লোকসভাত সৰব ৰাহুল গান্ধী একেবাৰে শেষৰটো খবৰ শিক্ষা সেতু এপৰ আখুৱাহ নিৰীক্ষণ কৰিবলৈ উচ্চ পৰ্যায়ৰ সমিতি গঠন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে আৰু এয়া আছিল অসমীয়া প্ৰতিদিন কাকতখনত মুখ্য পৃষ্ঠাত স্থান পোৱা বাতৰিসমূহ পুনৰ মই হাতত তুলি লৈছো অসমৰ আন এখন আগশাৰীৰ কাকত নিয়মীয়া বাৰ্তা ইয়াৰে প্ৰথমটো বাতৰি ভয়ংকৰ গৰ্জনেৰে উফন্দি উঠিছে ৰঙানদী সোৱণশিৰি নেপকুৰ পাছত এইবাৰ NHPCয়ে গেৰুকামুখ প্ৰকল্পৰ এৰিলে পানী আৰু কৃত্ৰিম বানত প্লাবিত এতিয়া ডিব্ৰুগড়ত অবৰ্ণনীয় পৰিস্থিতি সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হৈছে আৰু জুলাইত ভৰা নদীৰ সোঁতত উটি গৈছে দুজনকৈ লোক আৰু দুজনকৈ লোকৰ প্ৰাণহানি নিট কেলেংকাৰীক লৈ পুনৰ উত্তাল হ'ল সাংসদ বিৰোধীৰ প্ৰতিবাদত স্থগিত সদনৰ কাম-কাজ লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত বৃদ্ধি পাইছে অপৰাধ ডক্টৰ শৰ্মা বিগত 2 মাহতে এটা নিৰ্দিষ্ট ধৰ্মালম্বী লোকে 3 বছৰত নকৰা কাম কৰি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট শিক্ষাৰ্থী সমাজৰ উত্তাল বিক্ষোভ মাৰ্কশ্বিট কেলেংকাৰীত জড়িত শাস্তিৰ দাবী পৰৱৰ্তী বাতৰিত আছে হিন্দু বুলি দাবী কৰা সকলৰ মাজতে আছে ঘৃণা হিংস্ৰতা ৰাহুলৰ হিন্দু মন্তব্য কেন্দ্ৰ কৰি উত্তাল লোকসভা প্ৰধানমন্ত্ৰীৰ তীব্ৰ আপত্তি ক্ষমা বিচৰাৰ দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু ডকাইত আমিৰৰ ভৰিত আৰক্ষীৰ গুলী পলাল 34 লাখৰ মোনা থপিওৱা 3 অপৰাধী কোকৰাঝাৰত এনকাউণ্টাৰ আৰু এয়া আছিল নিয়মীয়া বাৰ্তা কাকতখনত মুখ্য পৃষ্ঠাত স্থান পোৱা বাতৰিসমূহ আৰু এই মুহূৰ্তত মই প্ৰাত্যহিক শিৰোনামৰ পৰা বিদায় লৈছো আগলৈ অধিক বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24